নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আন এটি জব ইনফৰ্মেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ এডভাৰটাইজমেণ্টটো আহিছে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীৰ পৰা যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ছ'চাইটিৰ মিনিষ্ট্ৰী অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছৰ হয় আৰু ইয়াত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে গতিকে ভিডিঅ'টো চালে গম পাব কি পদ কোৱালিফিকেশ্যন চেলাৰী এজ লিমিট গোটেইখিনি কথা ডিছকাছ কৰিম কেনেকৈ এপ্লাই কৰিব লাগিব ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব এইখন এডভাৰটাইজমেণ্টখন যিটো পষ্টৰ বাবে আবেদন বিচাৰিছে পষ্টটো হৈছে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং আৰু ইয়াত ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 31 আগষ্টত হ'ব টোটেল ভেকেঞ্চি ইয়াত 26টা আছে বিটেক মেকানিকেল চিভিল আৰু কম্পিউটাৰ ছায়েন্স বা ইলেক্ট্ৰনিক্স আদিৰ বাবে আছে মেকানিকেলৰ 16টা আছে চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে 2টা পোষ্ট আছে কম্পিউটাৰ ছায়েন্স আৰু ইলেক্ট্ৰনিক্সৰ 4টা আছে আৰু ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং কৰাসকলৰ বাবে 4টা পোষ্ট আছে আৰু ইয়াত চেলাৰী হিচাপ নাথাকে ষ্টাইপেণ্ড থাকিব যিহেতু এপ্ৰেণ্টিছশ্বিপ হয় আৰু বিটেক কৰাসকলৰ বাবে 12,000কে দিব আৰু ষ্টাইপেণ্ড যিহেতু ডিপ্ল'মা কৰিছে তেওঁলোকে 10,000 যিসকলে চাকৰি বিচাৰি আছে বৰ্তমান পোৱা নাই এনে থকাতকৈ এইকেইটা ট্ৰেইনিং কৰি থ'ব পাৰে ইণ্টাৰভিউটো অহা 31 আগষ্টত হ'ব আৰু যিটো এড্ৰেছ সেইটো সিহঁতৰ অফিচিয়েল এড্ৰেছটোতে হ'ব যিটো আমিনগাঁৱত আছে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ গুৱাহাটী ৰোড তাত গৈ পেলাই এপিয়াৰ হ'ব পাৰিব গতিকে আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ